হেল্ল' ফ্ৰেণ্ডছ, আমি সকলোৱে জানো যে যোৱা মাহৰ ২৭ তাৰিখে অৰ্থাৎ আগষ্ট মাহৰ ২৭ তাৰিখে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ১,০০০ খালী পদৰ কাৰণে এডভাৰটাইজমেণ্ট দিয়া হৈছে আৰু এই খালী পদসমূহৰ সম্পৰ্কে যিসকলে এই পদসমূহৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেখেতসকলৰ সুবিধাৰ্থে মই ভিডিঅ'টো আপলোড কৰিছোঁ। ২৭ আগষ্ট ২০২০ এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম এলিজিবল কেণ্ডিডেট ফৰ ফিলিং আপ দ্য ফলোয়িং ভেকেণ্ট পোষ্ট আণ্ডাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট Government of Assam. Application must be submitted online through website www.rural.assam.gov.in. Applicant যিসকল তেখেতসকলে www.ruralassam.gov.in গৈ তেখেতসকলে কি কৰিব লাগিব, অনলাইন যোগে সাবমিট কৰিব লাগিব আৰু সাবমিটৰ আৰম্ভ হ'ব ২৮/৮/২০২০ পৰা আৰু লাষ্ট তাৰিখ হ'ল এই মাহৰ ১৭ তাৰিখে। এতিয়া এই ভিডিঅ'টোত মই আলোচনা কৰিম খালী হোৱা পদৰ সংখ্যা কিমান। ২ নম্বৰত আলোচনা কৰিম আমি খালী হোৱা পদসমূহ কি কি, খালী হোৱা পদত আবেদনকাৰীৰ কি কি অৰ্হতা লাগিব, খালী হোৱা পদসমূহৰ কাৰণে কেনেকৈ আবেদন কৰিব আৰু কি কি ডকুমেণ্ট লাগিব এই পদসমূহৰ আবেদনৰ কাৰণে, খালী হোৱা পদৰ কাৰণে কেনেকৈ আবেদন কৰিব আৰু পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া কেনেকৈ সম্পন্ন কৰা হ'ব। এতিয়া প্ৰথমে আমি আলোচনা কৰি খালী হোৱা পদৰ সংখ্যা। ব্লক ডেভেলপমেণ্ট অফিচাৰ্ছ পঞ্চায়ত লেভেলত ৩৯টা পদ আৰু এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ যিটো পোষ্ট সেই পোষ্টত ৪৬টা 46 নম্বৰ অফ পোষ্ট খালী হৈ আছে। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ছিনিয়ৰ গ্ৰাম সেৱক 88 নাম্বাৰছ অফ পদ খালী হৈ আছে। গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ পদ প্ৰায় ৫৭৮টা পোষ্ট খালী হৈ আছে। টেক্স কালেক্টৰ 243 পোষ্ট একেটা ব্ৰেণ্ড আৰু জুনিয়ৰ এছিষ্টেণ্ট ফৰ 5 নিউ ক্ৰিয়েটেড জেফি 10টা কি কৰা হৈছে পোষ্ট ক্ৰিয়েট হৈছে সেইকেইটা। তো টোটেল মিলাই খালী হোৱা পদসমূহৰ এই খালী হোৱা পদৰ কাৰণে আবেদনকাৰীৰ অৰ্হতা কি লাগিব। এলিজিবিলিটি প্ৰথম, ফাৰ্ষ্ট হি শুড বি এন ইণ্ডিয়ান নেশ্যনেলিটি, কেণ্ডিডেট মাষ্ট বি এন ইণ্ডিয়ান নেশ্যনেলিটি অৰ্ডিনাৰীলি ৰিচাইডিং অফ আছাম, অসমৰ হ'ব লাগিব। হি চি মাষ্ট বি ৰেজিষ্টাৰ্ড হিজ হাৰ নেম ইন এনি এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব নোৱাৰিব। যিসকল যুৱতীয়ে তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত অলৰেডি তেওঁলোকে ৰেজিষ্টাৰ্ড কৰিছে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। এতিয়া আহিলোঁ এইজ, বয়সৰ কণ্ডিশ্যনটো হ'ল কেণ্ডিডেট শুড নট বি মোৰ দেন 38 ইয়াৰ্ছ, 38 বছৰৰ বয়সৰ ওপৰত হ'ব নোৱাৰিব আৰু 18 বছৰ তলৰ হ'ব নোৱাৰিব। 2002 চনৰ আগত জন্ম আৰু 1982 চনৰ পিছত জন্ম হ'ব লাগিব। এই এইজ গ্ৰুপত যিসকল SC ST OBC MOBC আছে, ফিজিকেলি হেণ্ডিকেপ আছে, এখেতসকলৰ ক্ষেত্ৰত কিছুমান ৰিলেক্সেশ্যন দিয়া হৈছে। 5 বছৰৰ, OBC MOBCৰ ক্ষেত্ৰত 3 বছৰৰ ৰিলেক্সেশ্যন, এক্স ছাৰ্ভিচমেনছৰ ক্ষেত্ৰত 2 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন, ফিজিকেলি হেণ্ডিকেপৰ ক্ষেত্ৰত 10 বছৰৰ ৰিলেক্সেশ্যন আছে। আৰু এতিয়া এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ অল কেটাগৰী, দ্য কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এক্সেপ্ট ফৰ দি পোষ্ট অফ গাঁও পঞ্চায়ত ছেক্ৰেটাৰী, দ্য কেণ্ডিডেট মাষ্ট বি কমাৰ্চ গ্ৰেজুৱেট। অৰ্থাৎ গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰীৰ বাহিৰে বাকী যিবিলাক পদ খালী হৈছে সকলো পদৰ কাৰণে যিকোনো ষ্ট্ৰীমৰ আৰ্টছ হওক ছায়েন্স হওক কি হ'ব, তেওঁ গ্ৰেজুৱেট হ'লে হ'ব। আৰু গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী যিজন হ'ব সেইজনৰ অৰ্হতা থাকিব লাগিব, তেওঁ কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব। কেণ্ডিডেট মাষ্ট পজেছ ফেয়াৰ নলেজ অফ এনি লোকেল লেংগুৱেজ either in Assamese or Bengali or Boro, in addition to English language for maintenance of office administration. অৰ্থাৎ লোকেল লেংগুৱেজ অসমীয়া, বেংগলী আৰু বড়ো ভাষাৰ উপৰিও ইংৰাজী ভাষা জানিব লাগিব।
ফিজিকেল ফিটনেছ ইয়াত দিয়া আছে চাই ল'ব ইয়াৰ পিছত আহিল হাউ টু এপ্লাই প্ৰথমে ফটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আপোনালোকে ভালদৰে চাই ল'ব the photo must be in color and must be taken in professional studio অৰ্থাৎ প্ৰফেশ্যনেল ভিডিঅ'ত তাত ষ্টুডিঅ'ত গৈ ফটো তুলিব লাগিব আৰু সেই ফটোখনৰ বেকগ্ৰাউণ্ড হ'ব লাগিব বগা তাৰপিছত ফটোখনৰ হ'ব লাগিব 2020 জানুৱাৰী মাহৰ পিছৰ হ'ব লাগিব ফটোখনৰ যিখন ফটো পাছপোৰ্ট সাইজ ফটো হ'ব তাত 50% ফেস কভাৰ থাকিব লাগিব এইবিলাক ক্ৰাইটেৰিয়া আছে আপোনালোকে চাই ল'ব এই ইমেজ সাইজটো চাই ল'ব এইটো গুৰুত্ব দিব আৰু এইখিনি চাই ল'ব দেই আপোনালোকে গম পাব বস্তুটো মই অলপ আন্ডাৰলাইন কৰি দিছো আপোনালোকে চাই ল'ব ইয়াৰ পিছত আহিল সিগনেচাৰৰ প্ৰসেসটো দিয়া আছে ইয়াতে যে যেহেতু অনলাইন জমা কৰিব ফৰ্মখন গতিকে সিগনেচাৰৰ ওপৰত বা লাইভ সিগনেচাৰৰ ওপৰত বিশেষ হেৰি নিৰ্ভৰ কৰে গতিকে প্লিজ পুট সিগনেচাৰ উইথ ব্ল্যাক অৰ ডাৰ্ক অৰ ব্লু ইংক অৰ হোৱাইট এখন বগা কাগজত ব্লু ইংক অথবা ব্ল্যাক ইংকৰ কলমেৰে সিগনেচাৰ কৰি কি কৰিব লাগিব লাইভ সিগনেচাৰ আপলোড কৰিব লাগিব get the signature digitally photograph or image scanned by the professional photo studio professional photo studio scan কৰি আপলোড কৰিব লাগিব the maximum pixel resolution কিমান হ'ব লাগিব 800 into 300 আৰু maximum pixel resolution for image is হ'ব লাগিব 400 into 150 মূল বিষয়টো আহিলো ডকুমেন্ট কি লাগিব admit card of HSLC as age proofৰ কাৰণে এই HSLC অৰ্থাৎ মেট্ৰিকৰ এডমিট কাৰ্ডত বা ডেট অফ বাৰ্থ থাকে অথবা বাৰ্থ সাৰ্টিফিকেট দিলে হ'ব মাৰ্কশিট সাৰ্টিফিকেট ডিগ্ৰী পাস কৰিছে ডিগ্ৰী সাৰ্টিফিকেট ঠিক আছে মাৰ্কশিট অফ মিনিমাম এডুকেশনাল কোৱালিফিকেশন পোষ্ট কনসার্ন and certificate of computer proficiency for the post of junior assistant certificate দিব লাগিব ডিগ্ৰীৰ মাৰ্কশিট দিব লাগিব লগতে যদি কম্পিউটাৰ প্ৰফিচিয়েন্সি যদি কিবা ডিপ্লোমা কোর্স কৰিছে তেনেহলে সেইটো দিলে অলপ প্লাস পয়েন্ট হয় in case of candidate having the degree in computer science information technology or equivalent from any gov registered or UGC recognized or accredited university or institution may also upload separate diploma certificate in computer science the computer science or certificate of caste OBC MOBC SC ST STH STP PH এইবিলাক যোন যিটো কাষ্টৰ আছে সেইটো কি কৰিব লাগিব আপলোড কৰিব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন যে কৰিছিলে কোন সকলে এপ্লাই কৰিব পাৰিব যিসকলে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিছে গতিকে সেই ৰেজিষ্ট্ৰেচন কাৰ্ড বা যিখন সাৰ্টিফিকেট সেইখন সাবমিট কৰিব লাগিব মনত ৰাখিব দেই দিস ইজ ভেৰি ইম্পৰ্টেন্ট এটো ভেৰি ইম্পৰ্টেন্ট কাৰণ এডভাৰটাইজমেন্টৰ ওয়ান অফ দি ক্ৰাইটেৰিয়া হেতু ইকোনমিক্যালি উইকাৰ সেকশন যদি তেনেহলে হেতু দিব 5 নম্বৰৰ মূল বিষয়টো হল ডকুমেন্টত কি লাগিব এই 5টা ডকুমেন্ট লাগিব আৰু এই 5টা ডকুমেন্টৰ লগতে এটা কথা মনত ৰাখিব যে it is mandatory for the candidate to mention their full proper address with pin code a valid email address and a mobile phone number in the status of their application and convey other related information email ID apunar mobile number apunar pin code এই কেইটা খুব সাৱধানৰে আপলোড কৰিব
যাতে পৰৱৰ্তী এডমিট কাৰ্ড বা কল লেটাৰ যিটো ইস্যু হ'ব সেই কল লেটাৰ আইদাৰ ইমেইল আইডি অৰ পোষ্ট অফিচ অৰ মোবাইললৈ আহিব গতিকে এড্ৰেছটো খুব শুদ্ধকে ধুনীয়াকে ভাবি চিন্তি লাহে ধীৰে আপলোড কৰিব the candidate whose application are accepted will be required to appear in a written test মনত ৰাখিব written test হ'ব the written test will be 100 marks and that will be completely OMR based clear there will be 100 question and each question will be of 1 marks 100 মাৰ্কৰ প্ৰশ্ন হ'ব 100টা কোৱেশ্চন হ'ব প্ৰতিটো কোৱেশ্চন 1 মাৰ্কৰ হ'ব ৰিমাইণ্ড ইউ মনত ৰাখিব এটা ভুলৰ কাৰণে আধা মাৰ্ক মাইনাস হ'ব the question will set in 3 part এটা হ'ব লজিক্যাল aptitude number 2 হ'ব general knowledge with specially emphasis on Assam general English থাকিব however the post for Panchayat secretary there will be an additional part on accountancy সমুকে written test হ'ব সেই written test to 100 মাৰ্কৰ হ'ব প্ৰতিটো 100 মাৰ্কৰ হ'ব 1 মাৰ্কৰ হ'ব একোটা ভুল উত্তৰৰ কাৰণে আধা মাৰ্ক নিগেটিভ থাকিব আধা মাৰ্ক লেক্স হ'ব পৰীক্ষাটো হ'ব 3টা টপিকছৰ ওপৰত লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউডৰ ওপৰত জেনাৰেল নলেজত হ'ব কিন্তু অসমৰ ওপৰত ভিত্তি কৰি জেনাৰেল ইংলিছত হ'ব লগতে যিসকলে পঞ্চায়ত সেক্ৰেটাৰীৰ কাৰণে আবেদন কৰিছে পদৰ কাৰণে আবেদন কৰিছে তেওঁলোকৰ ক্ষেত্ৰত একাউন্টেন্সিৰ ওপৰত প্ৰশ্ন থাকিব সেই টেষ্টৰ পাৰফৰমেন্সৰ ভিত্তিত মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব অন দা বেচিছ অফ মেৰিট লিষ্ট এপইণ্টমেণ্ট নিয়োগ পত্ৰ প্ৰদান কৰা হ'ব এতিয়া আহিলো এই ভিডিঅ'টোৰ শেষৰ পৰ্যায়ত লাষ্ট পইণ্টটো হ'ল হাউ টু এপ্লাই অনলাইন যোগে অনলাইনৰ মাধ্যমেৰে হ'ব কেনেকৈ এডভাৰটাইজমেণ্টখনত একদম লাষ্টত আৰু একদম ওপৰত লিখা আছে www.rural.assam.gov.in মই মোৰ গুগল ব্ৰাউজাৰত টাইপ কৰি লৈছো টাইপ কৰাৰ পিছত এন্টাৰ মাৰাৰ পিছত গভৰ্নমেন্ট অফ আসাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ এই যিটো অফিচিয়েল ৱেব পেজ সেইটো ওলাই আহিব আপুনি ৰাইটলৈ আহক মেছেজ ফ্ৰম অনাৰেবল মিনিষ্টাৰ আছে তললৈ স্ক্ৰল কৰক ইম্পৰ্টেণ্ট লিংক দিয়া আছে ইয়াৰ তলত আছে অনলাইন এপ্লিকেশ্যন সাবমিশন ক্লিক কৰক কি আছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ ক্যান্ডিডেট জনে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব অৰ্থাৎ সাইন আপ কৰিব লাগিব আৰু তাৰ পিছত লগিং সাইন আপ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত লগিং কৰিব লাগিব আমাৰ যিসকল প্ৰত্যাশী তেখেতসকলে জানে গতিকে সাইন আপ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰি ল'ব ইয়াৰ পিছত লগিং এক্সিষ্টিংত যাব গৈ আপোনালোকে এজ সাজেষ্ট প্ৰতিটো কলাম ফিল আপ কৰি ডকুমেণ্টখিনি ধুনীয়াকে ইচ এণ্ড এভৰি ডকুমেণ্ট ধুনীয়াকে ভালকে শুদ্ধকে আপোনালোকে সাবমিট কৰিব এইখিনিতে মই ভিডিঅ'টো সামৰি মানিছো যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে সকলোৱে শেয়াৰ কৰিব লাইক কৰিব আৰু কিবা অসুবিধা যদি সন্মুখীন হয় তেনেহলে তলতে মই লিংক দিছো কমেন্ট বক্স আছে তাতে কমেন্ট কৰিব মই ৰিপ্লাই দিম ধন্যবাদ ৰাখিলো